নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো আৰু শুভ সন্ধিয়া জনাইছো। আজি মই এগৰাকী কীৰ্তি ছাত্ৰীৰ ঘৰত উপস্থিত আছো। নাম প্ৰতীক্ষা দাস। তাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনত মানে ডিষ্টিংশ্যন পাইছে আৰু 6খন লেটাৰ পাইছে। তাই মই মানে শুভেচ্ছা জনাবলৈ আহিবলৈ পৰা নাই, মানে ইমানেই মোৰ মানে কৰ্মব্যস্ততা আৰু কিবা কিবি সামাজিক অনুষ্ঠানৰ লগত জড়িত থাকোঁ যিহেতু, গতিকে আজি আহি তাইক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ মোৰ ফালৰ পৰা। এয়া প্ৰতীক্ষাক মই সম্বৰ্ধনা জনাইছোঁ। হ'ব, মোক ভৰি দিব নালাগে, মই এনেই মানে ভাল লাগে ন, নিজৰে স্থানীয় ছোৱালী এজনী ভালকৈ পাছ কৰিছে, ডিষ্টিংশ্যন পাছ কৰিছে শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা। গতিকে তাইক মই শুভেচ্ছা জনাইছোঁ আৰু মানে তাইৰ জীৱনটো ভৱিষ্যত জীৱন উজ্জ্বল হওক। তাই এতিয়া তুমি কেইখনত পালা হেৰি লেটাৰ অলপ কোৱাচোন। আৰু এতিয়া তুমি কোন কলেজৰ পৰা তুমি হেৰি দিছিলা? শিৱসাগৰ জুনিয়ৰ কলেজ ন। এইটো ক্ষেত্ৰত তুমি মানে তোমাৰ এই মানে যিটো তোমাৰ কীৰ্তি মানে হেৰি হ'লা মানে মানে ইমান ধুনীয়াকৈ ফলাফল লাভ কৰিলা, তাৰ ভিতৰত তুমি কাক হেৰি কৰিবা? মানে মা দেউতাক আৰু ফেমিলিকে কম। মা দেউতা বা তেওঁলোকৰ কাৰণে এই ফলাফল পাবলৈ লাভ কৰিছা ন। তাৰপিছত এতিয়া তুমি মানে হাইস্কুল তুমি মডেল লাকুৱা মডেল স্কুলত পঢ়িছিলা আৰু মানে হাই ছেকেণ্ডেৰী শিৱসাগৰ জুনিয়ৰ কলেজত পঢ়িছিলা, আৰু এতিয়া তুমি ক'ত এডমিশ্যন ল'বা সেই বিষয়ে অকণমান কোৱাচোন। কি কৰিবা? বৰ্তমান BSc নকৰোঁ, কিন্তু নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। নিটৰ কাৰণে ডিব্ৰুগড়ত কোচিং কৰিম। ভাল লাগিলে। তুমি অকল পঢ়া শুনাতেই পাৰ্গত নহয়, তুমি এয়া তাইৰ কিমান আছে, ট্ৰফি আছে, এইবিলাক মানে সম্বৰ্ধনা পত্ৰ আছে, চাৰ্টিফিকেট আছে, সকলো। তাই মানে নাচে ভাল, তাই এগৰাকী নৃত্যশিল্পী। গতিকে আমি তাইক আমাৰ যিকোনো অনুষ্ঠান পাতিলে তাইক আমি নৃত্য প্ৰদৰ্শন কৰিবলৈ আমি তাইক মানে নাচিবলৈ আমি তাইক নিমন্ত্ৰণ জনাওঁ। ভাল লাগে। সকলো প্ৰতিভাৰে এগৰাকী মানে ছোৱালী, আমাৰ লাকুৱাৰে গৌৰৱ প্ৰতীক্ষা দাস। আৰু তাই ক'ব খোজে মা দেউতাক আৰু মানে কলেজৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মানে এই ক্ষেত্ৰত মানে তোমাক সহায়ৰ হাত আগবঢ়াইছে, আৰু মা দেউতাই কিমান ত্যাগ কৰিছে, কিমানখিনি তোমাক পঢ়াৰ ক্ষেত্ৰত মানে সুবিধা দিছে, ধৰি লোৱা আগবঢ়াই যাবলৈ তোমাক এখন মানে সহায় কৰিছে। সেই ক্ষেত্ৰত তুমি তোমাৰ মানে জীৱনটোত তুমি আৰু আগুৱাই যোৱা, সফলতা লাভ কৰা, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু তোমাক আশীৰ্বাদ কৰিছোঁ। তুমি ভৱিষ্যত জীৱন তোমাৰ উজ্জ্বল হওক, তাকে আমি কামনা কৰিছোঁ। আৰু তোমাক আজি লগ পাই ভাল লাগিল আৰু শুভেচ্ছা জনালোঁ দেই প্ৰতীক্ষা। আৰু মাক দেউতাকলৈও মই মানে শুভেচ্ছা জনালোঁ, এগৰাকী ছোৱালীক যে আগবঢ়াই নিছে ভৱিষ্যত জীৱন উজ্জ্বল হ'বলৈ তাই গৈ আছে হ'লেই আৰু অলৰেডি। তাকে কৃতজ্ঞতা জনাই আৰু ধন্যবাদ জনাই শুভেচ্ছা জনাই মোৰ অকণমান এই ভিডিঅ' সামৰিছোঁ। ধন্যবাদ। আপুনি হৈয়ে থাকে নহয়, আপুনি সমাজখনত